নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে মেট্ৰিক পৰীক্ষা দিয়া লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টা পিছতেই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু এই কথা টুইট যোগে সদৰি কৰা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কাইলৈ পুৱা ঠিক 10 বজাত ৰাজ্যৰ লাখ লাখ মেট্ৰিক শিক্ষাৰ্থীয়ে লাভ কৰিব নিজৰ আংশিক ফলাফল গতিকে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ চাব নিজৰ ফলাফল আহক সবিশেষ জানি লওঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ৰিজাল্ট চোৱাৰ বাবে প্ৰথমে আহিব লাগিব প্লে ষ্টৰত আহি তোমালোকে সাৰ্চ কৰিবা 10th and 12th ৰিজাল্ট মই তোমালোকক দেখুৱাইছো তোমালোকে কি সাৰ্চ কৰিবা 10 and 12 board result 2024 লিখি তোমালোকে সার্চ কৰি দিবা প্লে ষ্টৰত আহি তাৰ পিছত তোমালোকৰ সন্মুখত এটা নতুন পেজ খোল খাব অৰ্থাৎ তোমালোকৰ সন্মুখত এটা এপ ওলাই পৰিব প্ৰথমে তোমালোকে এই এপটো তোমালোকৰ মোবাইল ফোনত ইনষ্টল কৰি লবা ইনষ্টল কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেকৈ ওপেন এটা লিখা আহিব ওপেনত ক্লিক কৰি দিবা যেতিয়া তোমালোকে ওপেনত ক্লিক কৰিবা তোমালোকৰ সন্মুখত কিন্তু এই এপটো লগইন কৰিবলৈ মোবাইল নম্বৰ অথবা ইমেইল তোমালোকৰ পৰা তোমালোকে দিব লাগিব এই ইমেইল দিয়াৰ পাছত তোমালোকে কিন্তু ইয়াতে এনেকুৱা ইন্টাৰফেস তোমালোকে পাবা তো তোমালোকে প্ৰথমে ক্লিক কৰিব লাগিব তলত আহি ক্লিক কৰিবা অল বোৰ্ড ৰিজাল্ট 2024 ইয়াতে ক্লিক কৰিবা ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত আৰু এটা নতুন পেজ আহি পৰিব তো তোমালোকে ইয়াতে ওপৰত চাব পাৰিছা সাৰ্চ বোৰ্ড লিখা আছে তোমালোকে ইয়াতে ক্লিক কৰিবা ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু তোমালোকৰ সন্মুখত এটা লিখাৰ অপচন আহি পৰিব তোমালোকে ইয়াতে কি লিখিবা আসাম বোৰ্ড গতিকে আসাম বোর্ড আমি ইয়াতে লিখিলো আসাম বোর্ড লিখি তোমালোকে ইয়াতে 10 ক্লাস বলি ইয়াতে তলত দি দিবা ঠিক আছে ইয়াতে 12 and 10 আছে তোমালোকে 10 ক্লাস দি দিবা 10 ক্লাস দিয়াৰ লগে লগে পেজটো অলপ ৰিষ্টাৰ্ট হ'ব তো পেজটো ইয়াতে ওলাই পৰিছে তো ওপৰত চাব পাৰিছা আসাম বোর্ড সেৱা 10 ৰিজাল্ট 2024 will be declared on 20 April 2024 at 10 AM অৰ্থাৎ কাইলৈ ৰাতিপুৱা ঠিক 10 বজাৰ লগে লগে তোমালোকে এই এপৰ জৰিয়তে লাভ কৰিবা তোমালোকৰ নিজৰ আংশিক ফলাফল গতিকে তোমালোকে ৰিজাল্ট চোৱাৰ বাবে ইয়াতে ক্লিক কৰিবা চেক ৰিজাল্ট নাও ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা ইয়াতে তলত দেখুৱাইছে মই তোমালোকক নোটিছ কৰাইছো যে দিস লিংক উইল বি এক্টিভ when ৰিজাল্ট ডিক্লেয়াৰ যেতিয়া ৰিজাল্ট দিব অৰ্থাৎ তোমালোকে কাইলৈ এই এপৰ জৰিয়তে কিন্তু অতি সহজে লাভ কৰিবা তোমালোকৰ আংশিক ফলাফল